মৰাণ আৰক্ষী তৎপৰতাত 24 ঘণ্টাত উদ্ধাৰ মৰাণৰ পৰা নিৰুদ্দেশ হোৱা 14 বছৰীয়া এগৰাকী কিশোৰী। ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দান্তেজিৎ দেউৰীৰ তৎপৰতাত মৰাণ থানা এলেকাৰ পৰা যোৱাকালি নিশা সন্ধানহীন হোৱা 14 বছৰীয়া কিশোৰীক উদ্ধাৰ কৰি আজি সন্ধিয়া পৰিয়ালক গতাই দিয়ে। উল্লেখ্য যে নিজৰ বন্ধু মৰাণ বিষ্ণুপুৰৰ নিবাসী সুনীল ভদ্ৰ 18 বছৰীয়া পুত্ৰ মৃদুল ভদ্ৰ 18 বছৰীয়া জন্মদিন উদযাপন কৰিবলৈ ৰেলযোগে গুৱাহাটীলৈ গৈছিল দুয়ো। কিন্তু মৰাণ আৰক্ষীৰ প্ৰচেষ্টাত কিশোৰীগৰাকীক উদ্ধাৰ কৰি পৰিয়ালক গতাই দিয়াৰ লগতে যুৱকজনকো তেওঁৰ পৰিয়ালক সমজাই দিয়ে মৰাণ আৰক্ষীয়ে। যোৱাকালি 1টামান বজাত ঘৰৰ পৰা নিৰুদ্দেশ হৈছে। আহি মই মৰাণ থানাত এজাহাৰ এখন দিলোহি যে ছোৱালীজনী ঘৰত নাই বুলি। তাৰপিছত সিহঁতি কিবা ট্ৰেইনত গৈ আছিলে গুৱাহাটীৰ পৰা, আকৌ যোৱাকালি গুৱাহাটীলৈ গৈছিলে, আজি ৰাতিপুৱা পালেগৈ আকৌ এখন বেলেগ ট্ৰেইনত আহিলে মৰাণ থানা চাই গৈ কিনে মৰাণ ষ্টেচনৰ পৰা ধৰি আনিলে। আৰু সি তাৰমানে কষ্ট কৰিছে, হয়, কষ্ট যথেষ্ট কৰিছে। গোটেই কালি যোৱা নিশা গোটেই নিশা হেৰি কৰিছে। মানে মৰাণ আৰক্ষীক ধন্যবাদ দিম যে ছোৱালীজনী বিচাৰি দিয়া ভালে কুশলে দিয়া হয়। আপোনাৰ ঘৰৰ সকলো প্ৰয়োজনীয় সামগ্ৰী একে স্থানতে উপলব্ধ কৰিবলৈ মৰাণৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান অসম ইলেক্ট্ৰিকেলৰ নতুন প্ৰতিষ্ঠান মৰাণ আৰক্ষী থানাৰ সন্মুখত অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰী। অসম ইলেক্ট্ৰিকেল আৰু অসম চেনিটেৰীত উচিত মূল্যত উপলব্ধ আছে বিভিন্ন আগশাৰী কোম্পানীৰ ইলেক্ট্ৰিকেল সামগ্ৰী, ৱাটাৰ পাম্প, ষ্টাইলছ, অত্যাধুনিক বাথৰুম ফিটিংছ, টিভি, ফ্ৰিজ, চেনিটাৰী পাইপ ফিটিংছ, মোবাইল ডোৰ ফিটিংছ আৰু বিভিন্ন সামগ্ৰী। যোগাযোগ কৰক 6003591984-ত।